অকাল হবে অনুকূল তেৱে যাদৱ কুল অকৰিব নিৰ্মূল এই বুলি প্ৰবোধ কৰিল মিত্ৰগণে শিশুপাল চলি গ'ল ঐ আপোনাৰ ভৱনে। ইমানখিনি কোৱাৰ পিছতহে শিশুপালে কোৱাৰ পিছত নিজৰ ঘৰলৈকে গুচি গৈছে। উপায় নাই আৰু হত শেষ প্ৰজা যত ৰাজাগণ মানে হবে চলি গ'ল আপোনাৰ থানে থানে। শিশুপালো যেতিয়া গ'ল জৰাসন্ধ বুজাই বুজাই গ'ল আৰু বাকীবিলাক কি কৰিব সিহঁতৰ নিজৰ ঠায়ে ঠায়ে গুচি গ'ল। পাছে ৰূপমবীৰে শুনি লেখকেহি কথা যুদ্ধ হাৰি ৰাজাগণ পলাই আছে যথা। এইবিলাক কথা ধিক ধিক বুলি ৰাজা গণক নিন্দিয়া অগনিশ মানে ক্ৰোধে গ'লে কজলিয়া। চবেই তাৰমানে নিজকে ধিক্কাৰ দিছে। আমি হাৰি গ'লো কৃষ্ণৰ লগত যুদ্ধ কৰিব লাগে, গতিকে আৰু জুইৰ লগত যুদ্ধ কৰিলে কি হ'ব? জুয়ে আমাক দহন কৰি পেলাব, শেষ হৈ যাম। কৃষ্ণও যদি আমি জুই বুলি ধৰোঁ শেষ হৈ যাম। সেই আৰু অক্ষ কিনি সেনা সাজি সমদলে কৃষ্ণ কজু জীৱে খেদি গ'ল সিতালে। পলাই আহে ৰাজাগণ দেখিলে কয় আগে আসম বাক নিন্দা বুলি লেক যত লাগে। মোৰ প্ৰাণ বাহিনী দুৱালে নেই হৰি যতে কণি প্ৰতিতাত যায় যুদ্ধ হাৰি। মোৰ প্ৰাণ বাহিনী দুৱালে নেই হৰি কোনে কৈছে? মোৰ প্ৰাণ বায়ুটো আৰু কৃষ্ণৰ লগতে আছে য'ত, হয় না নহয়? উঠিত বহুতে গতিকে কৃষ্ণৰ পক্ষে লৈ গ'ল আৰু এতিয়া ৰাম যতে কণি পতিতাত ৰাম জানিলো পৰৰ কাৰ্য নসাধয় পৰে ইটো কাৰ্য সাধিবাক লাগয় আমাৰে। বিনয়ৰে ৰাজাগণ সাৰে সাৰ বায়ু বাহু হোৱাতে বাহু হেৰা অংগীকাৰ। ৰুক্মিণী কনে মেলাই কৃষ্ণ কন মাৰি সত্যে সত্যে নপকিব কুন্দিল নগৰী। এই বুলি যুদ্ধ কলৰিলা দৰ দৰি কবচে ঢাকিয়া ধনু হাতে ধনু ধৰি। তাকো নগৰীত নগৰীত নাথাকে কৃষ্ণই ৰুক্মিণীৰ যিখন ৰাজ্য নগৰীত আছে। এতিয়া আকৌ যুদ্ধ কৰিবৰ কাৰণে থাকি লৈছে এই যুদ্ধৰ খবৰ। সাৰথিক বোলে মোৰ
সদাক কৃষ্ণৰ ওচৰ জানতে অচপায় আতি দুষ্ট মতি গোপাল লৰ গৰ্ব মানে কৰো দেখা তীক্ষ্ণ অসৰৰ সন্ধানে যি গৰ্বে হৰি আনে মুহুৰ ভগনী সিটো গৰ্ব চুৰয় আজি অকৰৰ এই ৰামেহি বুলি গালি পাৰি যায় সংগে আতি কৃষ্ণৰ মহিমা নজা অনয় মলমতি মলমতি মল মানে বাৰু মল মাজত মতি মানে মন লেতেৰা মন আমাৰ এতিয়া লেতেৰা মন ভাল মন হ'ব লাগে কিমান ভাল হ'ব লাগে লেতেৰা মন লাগি দেখি ক'ব সকল জগত যাৰ গৰ্ভৰ ভিতৰে তাংক যুঁজিবাক পাপী চলে কেশৰে ধীৰে